মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অন্য এটা ভিডিঅ' লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়েৰৰ, যিটো তোমালোকৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ 2023ৰ যিটো ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ হয়, সেই কুৱেশ্যন পেপাৰটো আজি তোমালোকৰ আগত আমি ডিছকাছ কৰিম। ঠিক আছে, চোৱা তোমালোকে 2023ৰ বায়'লজি হয় 70 মাৰ্কছৰ, 35 মাৰ্কছ বটানী, 35 মাৰ্কছ জুলজি, 3 আৱাৰ্ছৰ পৰীক্ষা হয় আৰু 5 মাৰ্ক 21 মাৰ্ক তোমালোকৰ 5 মাৰ্ক হয়। ইয়াতে কুৱেশ্যনৰ পেটাৰ্ণটো দিয়া আছে বটানীৰ। চোৱা 1 মাৰ্কৰ কিমানটা আছে, 2 মাৰ্কৰ, 4 মাৰ্কৰ। তাৰপিছত চোৱা জুলজি, চবলা কুৱেশ্যনবোৰ লৈ আগবাঢ়ি যাওঁ আমি বেছি দেৰি নকৰি। চোৱা তোমালোকে ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে, হোৱাট ইজ বায়'নমিকেল নমেনক্লেচাৰ, দ্বীপত নামাকৰণ কি, হোৱাট ইজ প্ৰথেলাছ, প্ৰথেলাছ কি, নেম ওৱান ৰেড এলগি, ৰঙা হেলাই এবিধৰ নাম লিখা, হোৱাট ইজ কল্ড বাই মেৰিষ্টেম, মেৰিষ্টেম কি মানে ভাজক কলা, ইংৰাজীত চাই থবা। ঠিক আছে, ইংৰাজীত। হোৱাট ইজ হাইড্ৰপনিক্স, জলকৰ্ষণ কি, হোৱাট ইজ হাইড্ৰপনিক্স, জলকৰ্ষণ কি। ৰাইট শ্বৰ্ট নোটছ অন দ্য ফলোয়িং, তলত দিয়াবোৰৰ চমু উত্তৰ লিখা। চোৱা হোৱাট আৰ দ্য 5 কিংডমছ অফ লিভিং ৱৰ্ল্ড, জীৱসমূহৰ 5 ৰাজ্য নাইবা পঞ্চৰাজ্যৰ প্ৰকাৰবোৰ কি কি, এনেকুৱা আহিব পাৰে। চোৱা নেক্সট আছে ৰাইট দ্য কেৰেক্টাৰিষ্টিক্স অফ প্ৰক্যাৰিঅটিক চেল, মানে প্ৰকোষকেন্দ্ৰীয় কোষৰ বৈশিষ্ট্যসমূহ লিখা। মেনশ্যন দ্য 2 ফাংচনছ অফ কৰোলা, কৰোলা। ঠিক আছে, ইংৰাজীত চাই থবা। দলমণ্ডলৰ 2টা কাৰ্য লিখা। নেম দ্য ভাৰিয়াছ টাইপছ অফ এষ্টিভেশ্যন, বিভিন্ন প্ৰকাৰৰ পুষ্প পত্ৰবিন্যাসসমূহৰ নাম লিখা। হোৱাট আৰ দ্য ডাইৰেকশ্যনছ অফ ট্ৰেন্সলোকেশ্যন। ঠিক আছে, আহাৰ পৰিবহণৰ দিশসমূহ কি কি, আহাৰ পৰিবহণৰ দিশসমূহ কি কি। 3 নম্বৰটো চোৱা, ৰাইট এবাউট দ্য ভাৰিয়াছ মডিফিকেশ্যনছ অফ ষ্টিম, ষ্টিম মানে কাণ্ড, তোমালোকে জানাই। কাণ্ডৰ বিভিন্ন ৰূপান্তৰসমূহৰ বিষয়ে লিখা। মানে কাণ্ডৰ মানে বিভিন্ন মানে ৰূপান্তৰ, তাত কি কি থাকে, মানে কেনেকৈ মানে তাৰ কাৰ্য লিখি দিবা কাণ্ডৰ। মাইটকণ্ড্ৰিয়া আৰ পাৱাৰ হাউচ অফ দ্য চেল, এক্সপ্লেইন ইট, মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ আধাৰ, ইয়াৰ সম্পৰ্কে ব্যাখ্যা কৰা। ইয়াৰ সম্পৰ্কে ব্যাখ্যা কৰিব দিছে, এইটো কুৱেশ্যন দিয়া হৈছিল তোমালোকক, তোমালোকে চাই ল'বা বটানীৰ। ড্ৰ এণ্ড ডিছক্ৰাইব দ্য ইণ্টাৰনেল ষ্ট্ৰাকচাৰ অফ ক্ল'ৰ'প্লাষ্ট, চিত্ৰৰ সহায়ত হৰিতকণাৰ মানে ক্ল'ৰ'প্লাষ্ট হৰিতকণা আভ্যন্তৰীণ গঠন বৰ্ণনা কৰা। তোমালোকৰ এনচাৰ এইবোৰ মই দিম, আজিৰ ভিডিঅ'ত দিয়া নহ'ব তোমালোকৰ এনচাৰ, কিয়নো তোমালোকৰ ভিডিঅ'টো নহ'লে দীঘল হৈ যাব, ডাঙৰ হৈ যাব, তোমালোকে চাওঁতে আমনি লাগিব। ঠিক আছে, আজি মাত্ৰ তোমালোকক মই ডিছকাছ কৰি দি আছোঁ কুৱেশ্যনবোৰ, নেক্সট ভিডিঅ'ত তোমালোকক মানে ইয়াৰ এনচাৰবোৰ দিয়া হ'ব। ঠিক আছে, চ' তোমালোকে কুৱেশ্যনবোৰ লিখি ল'বা। থেংক ইউ। চ' চোৱা 6 নম্বৰটো, ডিফাৰেঞ্চ পাৰ্থক্য কাৰ কাৰ বিষয়ে আহে, হাৰ্ডউড এণ্ড ছফ্টউড, হাড় কাঠ আৰু ৰসবাহী কাঠ। নেক্সট চোৱা, পাৰ্থক্যটো খুব ইম্পৰ্টেণ্ট। নেক্সট চোৱা তোমালোকে একদম কমন পাৰ্থক্য আহি থাকে। চোৱা জাইলেম এণ্ড ফ্লয়েম, জাইলেম আৰু ফ্লয়েম 2024 আহিছিল। জাইলেম এণ্ড ফ্লয়েম, টেপ ৰুট এণ্ড ফাইব্ৰছ ৰুট, মুখ্যমূল আৰু গুচ্ছকমূল, ইম্পৰ্টেণ্ট। ৰাইট শ্বৰ্ট নোটছ অন দ্য ফলোয়িং এনি 2, 3টা আছে, মই 3টা তোমালোকৰ আগত মই এনচাৰ ডিছকাছ কৰিম। চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি থবা, মই নেক্সট ভিডিঅ'ত তোমালোকৰ এনচাৰ দিবলৈ মই চেষ্টা কৰিম। চ' চোৱা 7 নম্বৰটো,
thyroid, cell wall, active transport. So thank you. Thanks for watching.